Violence, violence, violence. নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ অসমৰ ইউটিউব জগতৰ দুটা আকৰ্ষণীয় খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে বি বয়ছৰ ওপৰত। বি বয়ছে সাধাৰণতে ইউটিউবত ভ্লগ ভিডিঅ' আপলোড কৰে, কিন্তু তেওঁক এইবাৰ অলপ বেলেগ গ্ৰুপত দেখা গ'ল। তাৰে এটা সৰু ক্লিপ চাওঁ আহা। Violence, violence, violence. I don't like. I avoid. But violence likes me. I can't avoid. এই ভিডিঅ'টো ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰিছিল। তাৰে পিছত আকৌ তেওঁ এটা ষ্টৰী শ্বেয়াৰ কৰি কৈছিল যে सी बता रहा हूँ यार गाइस, कुछ आने वाला है नया जो कि आप ना मेरे से उतना एक्सपेक्ट भी नहीं कर रहे होंगे कि ये बंदा ऐसा भी कुछ दे सकता है, बट आ रहा है भाई, कमिंग सून। अब तक हमने बहुत सारा शूटिंग में लगा हुआ है साला, बड़ा सा कैमरा लेके शूट किया है इस बार भाई, मोबाइल से नहीं भाई, देखना अलग टाइप का, अलग ही किस्म का एक आने वाला है। बस कुछ दिन रुकना पड़ेगा, लेकिन रोकना तो पड़ेगा भाई। হয়তো তেওঁ এইবাৰ শ্বৰ্ট ফিল্মৰ শ্বুটিং কৰি আছে। চ' বন্ধুসকল, দ্বিতীয় নম্বৰ আপডেটটো হৈছে অসমৰ দুজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ ওপৰত। সাধাৰণতে তেওঁলোকক আমি ইউটিউবত হে দেখা পাওঁ, কিন্তু এইবাৰ তেওঁলোকক আমি চিনেমা হলত প্ৰথমবাৰৰ বাবে দেখিবলৈ পাম। জানিব পৰা মতে অসমৰ আগশাৰীৰ ইউটিউবাৰ কেইজনমানে এখন ফিল্ম বনাই আছে। তাৰে ওপৰত বিকাশ চেত্ৰীৰ এটা সৰু ক্লিপ চাওঁ আহা। গুড মৰ্নিং সকলোকে, সুপ্ৰভাত। আৰু এটা বহুত বেছি ভাল খবৰ, এটা ফিল্ম আহি আছে আমাৰ ইউটিউবাৰ আমি কেইজনমানে মিলি পেলাই এটা বহুত ডাঙৰ আমি এটা কাম হাতত লৈছোঁ। আমাৰ ফিল্ম আহিব, চবেই থাকিব আমাৰ যিমান আছে ইউটিউবাৰখিনি, আৰু বহুত ডাঙৰ প্ৰজেক্ট এটা আহিব। আৰু যিটো ফিল্ম হ'ব সেই ফিল্মটো আমাৰ বাজেটটো বহুত বেছি হাই লেভেলৰ বাজেট হ'ব, আৰু এইটো আমাৰ ধৰক আৰু 2 মাহমানৰ পিছত আমাৰ ফিল্মৰ শ্বুটিং আৰম্ভ হৈ যাব, আৰু বাজেটটো বহুত হাই বাজেট, কাৰণ আমি প্ৰডিউচাৰ মানে ভাল প্ৰডিউচাৰ পাই গৈছোঁ। আৰু ধেমালি নহয়, সঁচাকৈ এটা বহুত খাতাৰনাক। আপোনালোকে ৰেডি হৈ থাকক আমাৰ ফিল্ম চাবলৈ, পুৰা ধামাকা হ'ব, মানে এটা বেলেগ লেভেলত আমাৰ ফিল্মটো হ'ব। আমি প্ৰত্যেকখন কলেজে যাম, পুৰা ধুবুৰীৰ পৰা শদিয়ালৈ আমি গোটেই চবফালে যাম, প্ৰমোচন কৰিম ভালকৈ, পুৰা তাৰমানে নেক্সট লেভেলত গুচি যাব আমাৰ যিটো এটা ফিল্ম আহি আছে অতি সোনকালে। চ' আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই নতুন কামটো ভালে ভালে হওক। আমি 100% দিম। আপোনালোকক লগ পাই আছোঁ ছবি গৃহত, সঁচাকৈ আমি ছবি গৃহত আপোনালোকক লগ পাম, মজা হ'ব একদম, কিবা এটা ধামাকা হ'ব। সদায় ইউটিউব কৰি আছোঁ, এইবাৰ অলপ বেলেগ। থেংক ইউ। লাইফত মানে কিবা নহয় কিবা এক্সপেৰিমেণ্ট সদায় কৰি থাকিব লাগে। আজি ইউটিউব কৰি আছোঁ, তাৰপিছতো আৰু কিবা কিবি এনেকুৱা ধৰণৰ সৰু সুৰা এক্সপিৰিয়েঞ্চ এনেকৈ কৰি থাকিব লাগে, মানে তেতিয়া মানে অলপমান নতুন কিবা বস্তু শিকিব পায়। সদায়তো ইউটিউবটো কৰি আছোঁ, ইউটিউবটো লাইফ টাইম মই যেতিয়ালৈকে ইউটিউব থাকে তেতিয়ালৈকে ইউটিউব থাকিবই। আৰু মই বুলি নহয়, আমাৰ ভাল অসমৰ চবেই আছে, আমাৰ চবেই থাকিব, ডিম্পু থাকিব, মই থাকিম, আমাৰ যিমান আগশাৰী যিখিনি আছে ইউটিউবত যিখিনি কাম কৰিছে চবকে চান্স দিয়া হ'ব। আৰু ফিল্মখন যিটো এটা লেভেলত যাব, আজি ডেট আপোনালোকে নোট মন কৰি দিয়ক। ফাৰ্ষ্ট এনাউন্স হৈ গ'ল ইয়াতে মোৰ ষ্টৰীত, তাৰপিছত লাহে কাম আৰম্ভ হৈ আছে। গানৰ পৰা লৈ কিনে স্ক্ৰিপ্টৰ পৰা লৈ কিনে আমি মানে এটা এক্সট্ৰিম লেভেলত মানে বস্তুটো যাব, যিটো মানে এনেকৈ আমি নতুন হিচাপে এটা চেষ্টা কৰিম এক্সট্ৰিম লেভেলত লৈ যাবলৈ। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।